অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে সকলোলৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব খুজিছোঁ। আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে, যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ। সেইটো হ'ল নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ। আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা, গ্ৰেজুৱেটত 1250 টকা আৰু হায়াৰ ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজোঁ। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 lakhs চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী
আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজি কৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাখি লাভ কৰিব টেবুল পৰিৱৰ্তন হৈছে আপোনালোকে সংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিলে আপোনালোকে কেতিয়াবা শুনিব মোগলৰ বিৰুদ্ধে যুঁজৰ কথা কওঁতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগলৈকে অকল শিৱাজী মহাৰাজৰ কথা কৈছিল কেইদিনমান আগতেও সংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া ভাষণত স্বভাৱসুলভভাৱে এতিয়া শিৱাজী মহাৰাজৰ লগতে লাচিত বৰফুকনৰ নামো উচ্চাৰণ কৰা হয় আগত কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও শিৱাজী আৰু লাচিতৰ কথা একেলগে উল্লেখ কৰা নাছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিকোনো ভাষণতে যদি মোগলৰ যুঁজৰ কথা ওলাইছে শিৱাজী মহাৰাজৰ লগতে আমাৰ লাচিত বৰফুকনৰ নামো একেলগে সন্নিবিষ্ট হৈছে মই ভাবো 400 বছৰৰ লাচিতৰ জন্ম জয়ন্তীয়ে লাচিত বৰফুকনক সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ যোগ্য স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে লাচিত বৰফুকনৰ ওপৰত 52টা এপিসোডৰ এখন টেলিভিছন সিৰিয়েল কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে চুক্তিত স্বাক্ষৰ কৰিছে তাৰ শুটিং আতিও ইতিমধ্যে আৰম্ভ হৈছে যিটোৱে নেকি লাচিত বৰফুকনক আকৌ এবাৰ বিশ্ব পৰ্যায়ত সংস্থাপিত কৰিব যিটো তেখেতৰ যোগ্য স্থান সেই যোগ্য স্থানলৈ তেখেতক নিশ্চিতভাৱে লৈ যাব যোৱা বছৰটোত আমি ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ইয়াৰ লং সেলিব্ৰেশনো আৰম্ভ কৰিছো তেখেতৰ নামত ডাক টিকেট ইতিমধ্যে প্ৰণয়ন কৰা হৈছে যি আমাৰ কাৰণে এটা বিশেষ গৌৰৱৰ কথা এই সময়ছোৱাৰ ভিতৰতে আমি সাংস্কৃতিক মহাৰণ ক্ৰীড়া সংগ্ৰাম আমাৰ অমৃত বৃক্ষ আন্দোলন কেবাটাও আগতে নোহোৱা আৰু ৰাজ্যৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আসাম বৈভৱ আসাম সৌৰভ আসাম গৌৰৱ আদিও আমি প্ৰণয়ন কৰিবলৈ সক্ষম হৈছো আজি মই আপোনালোকক আৰু এটা ভাল খবৰ দিব খুজিছো 2025 চনটো আমি পাৰ কৰিছো উইথ জিৰো ৰাইনো পচিং তানে 2025 চনটোত এটাও ৰাইনো পচিং হোৱা নাই এটাও গড় হত্যা হোৱা নাই আজি আমি যেহেতু 31 ডিসেম্বৰ পাৰ হৈ গল 2025 আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আছিল যে জিৰো ৰাইনো পচিং আমি পাৰ কৰিব খুজিছো বন বিভাগৰ ওপৰতে মই আৰু দুটা কথা কওঁ কাজিৰঙা কাৰ্বি আলং ল্যান্ডস্কেপত আমি ওয়াইল্ড ডগ যাক এন্ডেঞ্জাৰ্ড ঢোলে বুলি কয় এই বিশেষ প্ৰজাতিটো 35 বছৰৰ মূৰত আকৌ এবাৰ আমি দেখা পাইছো 35 বছৰ আগতে ইয়াক দেখা পোৱা গৈছিল আফটাৰ 35 ইয়াৰ্স এই ওয়াইল্ড ডগক আমি কাজিৰঙা কাৰ্বি আলং ল্যান্ডস্কেপত আকৌ দেখা পাইছো আৰু জানুৱাৰী 2025ত কাজিৰঙাত এটা ৰেয়াৰ সাইটিং হৈছিল সাইটিং অফ গোল্ডেন টাইগাৰ আমি কাজিৰঙাত গোল্ডেন টাইগাৰ আছে বুলি আমি জনা নাছিলো কিন্তু আমাৰ এইবাৰ জানুৱাৰীত আমি এটা ডাঙৰ ৰেয়াৰ সাইটিং এটা কৰিব পাৰিছো যিটো আমাৰ বাবে এটা
গৌৰৱৰ বিষয় অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে অহা 3 তাৰিখেও এটা এভিকশ্যন আছে টোটেল ল্যান্ড এভিক্টেড ল্যান্ড এনক্ৰোচ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কাজিৰঙাক আমি আৰু সুৰক্ষিত কৰা গুৱাহাটী জু আমি নতুনকৈ নিৰ্মাণ কৰা খুব সুন্দৰ কাম চলি আছে আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছো আপোনালোকক সেই বিষয়ে জনাব খুজিছো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হায়াৰ সেকেন্ডাৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেন্ট বিলাকক বা ষ্টুডেন্ট সকলক এই আঁচনিত আমি সামৰি লম এই আঁচনিখন সকলোৰে বাবে মুকলি নহব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি